নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল NST লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি ক্লাছ 10 মেথছৰ ত্ৰিকোণমিতি পৰিচয়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই যাম। গতিকে বলক আজি আমি এই ভিডিঅ'টোৰ বিষয়বস্তুলৈ আগবাঢ়োঁ। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল দেখুওৱা যে sin 30 + tan 45 - cos x 60 divided by sec 30 + cos 60 + cot 45 = 43 - 24√3 divided by 11। অৰ্থাৎ আমাক দেখাব কৈছে যে এইখিনি ক্যালকুলেট কৰিলে আমাৰ সোঁপক্ষত 43 - 24√3 divided by 11 ওলাব। গতিকে বলক আজি আমি এইটো কৰোঁ। এতিয়া আমি লেফ্ট হেণ্ড সাইড লৈছোঁ sin 30 + tan 45 - cos x 60 divided by sec 30 + cos 60 + cot 45। এতিয়া আমি জানো যে sin 30 = কিমান হয় 1/2, tan 45 মান হৈছে 1 minus cos x 60 মান হৈছে 2/√3। ঠিক এদৰে sec 30 মান হৈছে 2/√3 plus cos 60 মান হৈছে 1/2 আৰু cot 45 মান হৈছে 1। এতিয়া আমি এই ভগ্নাংশকেইটাৰ লসাগু লৈ লৈছোঁ। এতিয়া চাওক 2 আৰু √3 লসাগু হৈছে 2√3। চ' 2 লগত √3 পূৰণ হৈছে, গতিকে 1 লগত √3 পূৰণ হ'ব, অৰ্থাৎ কিমান হ'ব √3 হ'ব প্লাছ এই 2√3 লগত 1টো মাল্টিপ্লাই হ'ব, কাৰণ ইয়াৰ তলত 1 এটা আছে। গতিকে 1 আৰু 2√3 লসাগু যিহেতু 2√3 আৰু 1 লগত 2√3 পূৰণ হৈছে কাৰণে এই 1 লগতো 2√3 পূৰণ হ'ব, অৰ্থাৎ কি হ'ব 2√3 মাইনাছ √3 লগত 2 পূৰণ হৈছে, তেতিয়াহ'লে 2 লগত 2 পূৰণ হ'ব, অৰ্থাৎ 2 2 4। সেইদৰে তলখিনিও ছেম আছে, গতিকে আমি এইটো এনেদৰে লিখিব লাগিব 2√3, এইটো হ'ব 4 প্লাছ √3 প্লাছ 2√3। এতিয়া আমি এই ভগ্নাংশ দুটাৰ হৰণটো পূৰণলৈ সলনি কৰি দিম। পূৰণলৈ সলনি কৰি দিলে ওপৰখিনি ছেম থাকিব, √3 প্লাছ 2√3 মাইনাছ 4 ডিভাইডেড বাই 2√3 ইনটু তলখিনি জাষ্ট উলটি যাব, অৰ্থাৎ 2√3টো ইয়াত তলত আছে, গতিকে এইটো ওপৰলৈ গুচি যাব আৰু তলত থাকিব 4 প্লাছ √3 প্লাছ 2√3। এতিয়া এই 2√3 কেঞ্চেল গ'ল, তলত থাকিব 4 প্লাছ, এতিয়া চাওক √3 আৰু 2√3 প্লাছ কৰিলে কি হ'ব 3√3। এতিয়া ইয়াত 2√3 প্লাছ কৰিলে 3√3 মাইনাছ 4। ঠিক আছে, এতিয়া আমি এই হৰটো পৰিমেয়কৰণ কৰিম, অৰ্থাৎ হৰটো তলতো অপৰিমেয় হৈ আছে, গতিকে আমি ইয়াক পৰিমেয় কৰি তুলিম। তেনে কি হ'ব 4 প্লাছ 3√3 মাইনাছ 4। এতিয়া হৰটো পৰিমেয়কৰণ কৰিবলৈ হ'লে তলত যিটো নাম্বাৰ আছে আমি সেইটো নাম্বাৰে পূৰণ কৰিব লাগিব। জাষ্ট ইয়াত প্লাছ সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব মাইনাছ থকা সংখ্যাৰে পূৰণ কৰিব লাগিব। তলতো যিহেতু 4 মাইনাছ √3 পূৰণ কৰিছোঁ, গতিকে ওপৰতো 4 মাইনাছ 3√3 হ'ব। দেন তলতো a প্লাছ b a মাইনাছ b হৈ আছে, গতিকে আমি পাওঁ যে a স্কুৱাৰ মাইনাছ b স্কুৱাৰ। আৰু তলতো চাওক ওপৰতো চাওক a মাইনাছ b ইনটু a মাইনাছ b, অৰ্থাৎ কি হৈ আছে a মাইনাছ b হোল স্কুৱাৰ, অৰ্থাৎ a মাইনাছ b হোল স্কুৱাৰ গ'লে কি আছিলে a স্কুৱাৰ, অৰ্থাৎ 3√3 হোল স্কুৱাৰ মাইনাছ 2ab, 2 ইনটু a মান হৈছে 3√3, b মান হৈছে 4 প্লাছ b স্কুৱাৰ, অৰ্থাৎ 4 স্কুৱাৰ। এতিয়া আমি তলতো পাওঁ 4 স্কুৱাৰ কৰিলোঁ 16 মাইনাছ 3 স্কুৱাৰ কৰিলোঁ 9 আৰু √3 স্কুৱাৰ কৰিলোঁ 3, অৰ্থাৎ 9 3 গুণ 27। ওপৰতো 27 পালোঁ মাইনাছ 2 3 গুণ 6, 6 4 গুণ 24, অৰ্থাৎ 24√3 প্লাছ 4 স্কুৱাৰ কৰিলোঁ 16। এতিয়া 6 মাইনাছ 27 মাইনাছ 11 পালোঁ, আৰু ইয়াত 24 আৰু 16 প্লাছ কৰিলে কিমান হ'ব 43 মাইনাছ 24√3। এতিয়া তলতো যদি আমি মাইনাছ আছে প্লাছ কৰি দিওঁ, তেন্তে এই ওপৰৰ যিটো
নাম্বাৰ আছে যাৰ আগত প্লাছ চিন আছে সি মাইনাছ হ'ব আৰু যাৰ আগত মাইনাছ চিন আছে সি প্লাছ হ'ব অৰ্থাৎ ই -24√3 আছে গতিকে এইটো 24√3 প্লাছত হ'ব আৰু 43 আগত প্লাছে গতিকে ই মাইনাছটোত পৰিব অৰ্থাৎ আমাৰ ৰাইট হেণ্ড ছাইড ওলাই গ'ল এতিয়া দ্বিতীয় কুৱেশ্যনটো হৈছে যদি ABC কোনকেইটা ত্ৰিভুজ ABCৰ অন্তঃকোণ হয় তেন্তে দেখুওৱা যে এইটো sin B + C / 2 = cos A/2 এতিয়া আমি এইটো কেনেকৈ সমাধান কৰিম তাক আমি চাওঁ আহক এতিয়া আমাক দিয়া আছে ABC ত্ৰিভুজৰ অন্তঃকোণ এতেকে A + B + C = 180 নহ'বনে কাৰণ আমি জানো যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া চাওক ওপৰত কি আছে এইফালে সোঁ সাইডে B + C আছে সো আমি B + C এইফালে ৰাখি ইফালে যদি আমি এটো লৈ যাওঁ তেন্তে কি হ'ব 180 - A হ'বনে হ'ব এতিয়া চাওক উভয় পক্ষত আমি 2ৰে ডিভাইড কৰি দিছোঁ তেন্তে কি পাওঁ B + C / 2 180 - A / 2 দেন কি পাইছোঁ B + C / 2 = 180ক 2 ডিভাইড কৰিলোঁ 90 - এইটো হ'ব A/2 এতিয়া উভয় পক্ষত আমি সাইন লৈ লৈছোঁ অৰ্থাৎ সাইন B + C / 2 = সাইন 90 ডিগ্ৰী -A/2 এতিয়া চাওক সাইন B + C / 2 = এতিয়া এইকণৰ এটা ফৰ্মুলাত পৰি আছে কি ফৰ্মুলাত পৰিছে সাইন 90 ডিগ্ৰী - θ = cos θ সো সাইন 90 ডিগ্ৰী -A/2 = cos A/2 হ'ব হয়নে গতিকে আমাৰ প্ৰমাণ হ'ল যে সাইন B + C / 2 = cos A/2 আজি ভিডিঅ'টো ইমানেই থ্যাংক ইউ